তো হে গাইজ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু সিটো ব্লগত কৈছিলোঁ যে আপোনালোকক মোৰ বাইকখন দেখুৱাম বুলি, আপোনালোকক বাইকখন ৰিভিউ দিম। তো সেইটো কাৰণে গৈ আছোঁ, লগৰ এটাক মাতিছোঁ, আহি আছে, ৰৈ আছে বাৰু বৰ্তমান। আপোনালোকৰ আগত লাজুকা, আমাৰ আগত নহয়। তো এইখনেই আৰু, আপোনালোকে ভিডিঅ'ত দেখা নাই নহয়। আৰু নব এখন চাবিটো অন কৰি দিছোঁ। তো একেটা ইয়াতে ৰখক, মই অলপ আগত যাওঁ, তোমালোকে কোনতে ৰখা। তো অলপ আগত যাওঁ, অলপ আগত গৈ পেলাই ভালকৈ দেখুৱাম তো আপোনালোকক মানে আৰু সেইটো কাৰণে অলপ আগলৈ আহিছোঁ। মই ক'ত কি কৰিলোঁ, ফাৰ্ষ্ট হেণ্ড লৈছোঁ নে ছেকেণ্ড হেণ্ড লৈছোঁ, চব কৈ আছোঁ বাৰু মই। তো এইখনে আপোনাৰ RC390 BS4। আপোনালোকৰ মানে মই লওঁতে এইটো ষ্টাইলত অহা নাছিলে, ব্লেকতে আহিছিলে, কিন্তু এইটো চেচিছটো যোনটো ষ্টক থাকে সেইটোত আহিছিলে। মই ব্লেক কৰি ল'লোঁ। আপোনাৰ মই লৈছিলোঁ বাইকখন যোৰহাটৰ পৰা, মোৰ পৰিলে 1,45। চলিছিলে কিমান আপোনাৰ 30,000 চলিছে। বাইকৰ কণ্ডিশ্যনটো টিপটপে আছে, কিন্তু ডিপি কিলাৰডাল কাটি দিলোঁ তো চাউণ্ডটো অলপ আহিবলৈ আৰু। তো তাতে BS4 হয় ন, বহুত ভাল লাগে মানে আৰু। এইখনে বাইকখন আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, তো এখনতে ভিডিঅ' পাব আপোনালোকে। তো মোৰ পাছৰ টায়াৰটো এপ'ল' লগা আছে, এপ'ল' H1। তো আগৰটোতো মোৰ C8 লগোৱা আছে, মই আগৰটো সলোৱা নাই, সলাম লাহেকৈ, বিটটো একেবাৰে খতম হৈ লওক। তো মোৰ এইটো লগোৱা বেছি দিন হোৱা নাই, তো নতুনেই হৈ আছে টায়াৰ, একদম এনেকৈ একো যোৱাই নাই। তো খালি বাইকখন অলপ লেতেৰা হৈ আছে, সেইটোৱে আৰু। তো লুকছটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। মই ভাবি আছোঁ যে কিবা এটা বেলেগ কৰিম বুলি। তো কেইদিনমান ৰওঁ, এতিয়া বৰ্তমান মোৰ সিমানখিনি বাজেট নাই, চ' অলপ দেৰি হ'ব বনোৱা বাইকখন। আশা কৰিছোঁ আপোনালোকে মৰম দিব বুলি। ৰাইডো এনেকৈ মাৰা হোৱা নাই, আপোনালোকক দেখুওৱাও হোৱা নাই, তো এদিন ৰাইড মাৰিলে আপোনালোকক দেখুৱাম। চ' মই কেইটা ছাৰ্ভিচিং কৰিলোঁ, কি কথা আপোনালোকক সেইটো কৈ দিছোঁ। মোৰ বাইকখন মিনিমাম 6 মাহ 7 মাহমান হৈ গ'ল, দুবাৰ ছাৰ্ভিচিং কৰিলোঁ। সৰুকৈ এটা ছাৰ্ভিচিং কৰিলোঁ, তো তাৰপিছত ছেকেণ্ড ছাৰ্ভিচিংটোত মই যি গম পায় আৰু ছাৰ্ভিচিঙত কি কৰিব লাগে, তাতে টায়াৰটো সলাব লগা হ'ল, টায়াৰটো সলাই দিলোঁ। তো মই ডিলাৰত গৈ পেলাই মই এবাৰে ছাৰ্ভিচিং কৰিছোঁ, আৰু লগৰ এটা ঘৰত কৈছিলোঁ মই বাইকখন আনি ছাৰ্ভিচিংটো। তো 390 হয় ন, তাত ছাৰ্ভিচিংটো মেইন, তো সেইটো কাৰণে। তো মানে ছাৰ্ভিচিঙত ৰাখিব লাগে বাইক, তেতিয়া ভাল হৈ থাকে। তো সেইটো কাৰণে মানে মোৰ ইমান ৰিস্ক ল'বলৈ মন নাই। ইঞ্জিনটো তাতে ডাঙৰ, আৰু মোৰ এটা সৰু প্ৰব্লেম এটা দি আছে, মানে এই টাইমিং চেনৰ এইটো থাকে ন, এইটো বস্তুটো অলপ বেয়া হৈ গৈছে। তো ইঞ্জিনৰ চাউণ্ডটো অলপ দিয়ে, তো মানে এনেকৈ ইমান গম নাপায়। ষ্টাৰ্টটো দি কেনে আপুনি যদি দূৰত যায় বা সেইটো চাউণ্ড শুনিব পোৱা যায়, মানে অলপ বেয়া লাগে, চাউণ্ডটো শুনি বেয়া লাগে। তো সেইটো কাৰণে আপোনালোকক চাউণ্ডটো শুনাম কেনেকুৱা হৈছে কি নাই। তো বাইকখনটো টিপটপে হৈ আছে, তো ধুনীয়াই, চলাবলৈও ধুনীয়া। তো পিকআপতো একদম খাটাৰা, গম পায় BS4। তো আপোনালোকক চাউণ্ডটো শুনাইছোঁ, কেনেকুৱা হয় কি নাই আপোনালোকে গম পাব ন তেতিয়া। এইটোৱে চাউণ্ড, যোনটো নৰ্মেল চাউণ্ড হয়, তো আপোনালোকে পকালে শুনিব। তো চাউণ্ডটো এনেকুৱাই শুনিবলৈ। মই যি কৰিছোঁ ঘৰত নিজে কৰিছিলোঁ, তো মই চেচিছটো মই ব্লেক কৰিছোঁ, আৰু এই গ্ৰাফিক্সটো মই নিজে লগাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মানে আপোনাৰ এইটো যোনটো পেনেলটো আছে, সেইটো পেনেলৰ মানে চাইজত নাহিলে গ্ৰাফিক্সটো, তো সেইটো কাৰণে অলপ খেলি মেলি হৈ আছে। তো মই এইটো চেঞ্জ কৰিম বাৰু, এনেকুৱাই লগাম, কিন্তু মই চেঞ্জ কৰিম। পেনেলটো মই নিজে পেইণ্ট কৰিছোঁ,
তো মানে যি কৰিছোঁ ঘৰত নিজে কৰিছোঁ আৰু খালি গ্ৰাফিক্সটো মই লগৰ এটা ঘৰত লগাইছোঁ। তো এইটো বস্তু ট্ৰেণ্ডত চলি আছিলে তেতিয়া, এইটো মই ৰিংটোত মই লগাইছিলোঁ। চ' বাকী এনেকুৱাই। তো ষ্টক পাতে লগাই থৈ দিছোঁ আৰু AC এক্ৰ'টো লগাই থাকোঁ। চ' শুনি চাউণ্ডটো মানে বেছি লাউড হৈ যায় ন, আৰু তাতে মানুহো বেয়া পায়। চ' সেইটো কাৰণে মই খুলি দিলোঁ। আপোনালোকক যদি লাগে, আপোনালোকে যদি ডিমাণ্ড কৰে, মই লগাম বাৰু। AC লাগে নে এক্ৰ' লাগে সেইটো একো নাই, লগাই দিম বাৰু মই, টেনশ্যন কৰিব নালাগে। বাকী ইঞ্জিনৰ বুলি ক'বলৈ ইঞ্জিনটোত একদম টিপটপে আছে। তো মই ছাইডৰ এইটো আপোনাৰ কি বুলি কয় মই এইটো পাহৰিলোঁ। চ' এইটো মোৰ এক্সপালছৰ লগোৱা আছে, মানে মই এইটো বস্তু বেছি ভাল পাওঁ। চ' সেইটো কাৰণে বাকীটো আপোনালোকে দেখিছে বাইকখন, ক'বও নালাগে। আৰু কেনেকুৱা ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্টত ক'ব, মই সেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো বাকী সেইটোৱে আৰু, ব'লক লগৰকেইটা ওচৰলৈ গৈ থাকোঁ। তো বাকী চাব আৰু কি নাই, হয়নে নহয়, ব'লক। তো লগৰকেইটা আগত ৰৈ আছে, তো সিহঁতক ওচৰত যাওঁ, ওচৰত গৈ যি ক'ব লাগে ক'ম আৰু সেইটোৱে, দেখাব লাগে যি দেখুৱাম আৰু সেইটোৱে। কোনে ক'ব? গছৰ ওপৰত উঠি আছিল নি? তো যাওঁগে আৰু আকৌ যাবলৈ কৈছোঁ। যা পাছত লগ পাম, যা একদম। তো গাইজ এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ। তো আহিম দেৰিকৈ, আপোনালোকক দেখুৱাম, সেইটোৱে আৰু। তো এতিয়া গা চা ধুই লওঁগৈ, ধুই কেনে ভাটিবেলা যেতিয়া ওলাই আহিম তেতিয়া দেখুৱাম আৰু। তো ঘৰ পালোহি, ছাইডলৈ থ'ব লাগিব, ছাইডতে তো ভাটিবেলা লগ পাই আছোঁ দিয়ক। তো গাইজ ভিডিঅ' বনাইছিলোঁ কিন্তু স্পেচটো ফুল হৈ গ'ল। চ' সেইটো কাৰণে ৰৈ পেলাই চালোঁ, অলপ স্পেচো খালী কৰিলোঁ। এইকেইটা ক'ৰ পালেগে নাপাত্তা, তো ৰাস্তাটো বেয়া, পিক আপ কৰিবলৈ নোৱাৰিম। তোৰ মানে এইকেইটা ৰৈ আছে। তো আমি এতিয়া ধুনীয়া লোকেশ্যন এটাত ৰ'লোঁ, তো সোণাই পাৱাৰ, আৰু অলপ গ'লে আপোনালোকে দেখি পাব ভিউটো, মানে সেইখন জেগা ভাল লাগে। তো এইখন জেগা মানে চাওক, ভাল লাগে মানে কিবা এটা, সোণাই পাৱাৰ ন। ব্লগিঙৰ এক্সপিৰিয়েঞ্চটো মোৰ ইমানটো নাই পিছে, তো এডজাষ্ট কৰি ল'ব আপোনালোকে। চ' এতিয়া বৰ্তমান লেফ্ট ছাইডে যাওঁ, তো সিহঁতৰ ঘৰত সোমাওঁগৈ, তাৰপিছত কি হয় কি নহয় দেখা যাব। এতিয়াই ঠুকি দিলে হয়। তো আহি পালোহি, মানুহকেইটা শুইয়ে আছে নে কিয়ে কৰি আছে নাজানো, ভিতৰলৈ গ'লেহে গম পাম। চ' মোৰ লগত আজি উঠি আহিছে মৃণাল দা, জিতু লে, আৰু ভাত বনাই আছে। চ' লাইটটো জ্বলাই দিছোঁ দেই গাইছ। এতিয়া ভাত বনাই আছে, পুৰা ভাত উতলি আছে, ভাত খাবলৈ পাম আৰু গাইছ। ভাত এয়া ভাত, আৰু এইটো আমাৰ শচীন মদাহী ভাত বনাই আছে, তো ৰান্ধনী। তো মানে বিয়া চিয়া পতা নাইতো, চ' সেইটো কাৰণে উপায় নাই। নাজানো নহয়, তুমিয়ে জানা আনিছে নাই আকৌ। তো এইটোৱে আৰু, যিটো বহুত কষ্ট কৰে। আপোনালোকে চাব, ছোৱালী এজনী পায় যদি বিয়াখন পাতি দিব লাগিব সোনকালে। তো আহি পালোঁ দিয়ক এতিয়া। তো যাওঁতে দেখুৱাম কি হয় কি নহয়। তো এতিয়াতো ইয়াতে থাকিম ন, সেইটো কাৰণে অলপ দেৰিকৈ লগ পাই আছোঁ দিয়ক। গাইছ মানে লগৰটোৱে মোবাইলটো হেৰাই ল'লে। ক'ত পৰিলে? এখনো উঠা।
তো গাইছ ই বাৰু ক'ত মোবাইলটো পেলাই ল'লে, পালে মানুহে কোনে দিবনো, বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। তো মই পুৰা ব্লগতে ধ্যান দি আহিছিলোঁ, তো পিক আপটো দি আছোঁ না, সি মোক ধৰি আছিলে, তো চাগে তেতিয়াই মোৰ মতে পৰিব পাৰে। তো গাইছ এতিয়া লগৰটো মোবাইলটো মানে বৰ্তমানলৈকে বিচাৰি পোৱা নাই। তো ফোনটো লাগি আছে কিন্তু ফোনটো কোনো ধৰা নাই। তো কি হয় এতিয়া, তো লগৰকেইটা আগত গ'ল, তো বহুত ইম্পৰ্টেণ্ট বস্তু থাকিব পাৰে ন। RPF দেই, হ'ব হ'ব। তো সৰু পোৱালি গম পায়ে আৰু কিমান ফূৰ্তি RPF বুলি ক'লে।